Good morning, everyone. Welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. As a pratham topic to hoise India's 10-year benchmark bond yield rising despite RBI's rate cut. Here is why. So Indian Express এটা এনেকা আৰ্টিকেল আহিছে আমি হেতু বিতংভাৱে আলোচনা কৰিম এই টপিকটো জিএস পেপাৰ 3 ইন্ডিয়ান ইকোনমিৰ ফালৰ পৰা ভেৰি ইম্পৰ্টেন্ট হৈ যায় সো আমি আলোচনা কৰিম নিউজত আছে despite RBI cutting its repo rate by 100 basis points over 7 months, India's 10-year benchmark government bond yield has risen by about 26 basis points. আপোনালোকে জানে RBI MPC যিবিলাক মিটিং হয় মনিটাৰী পলিসি কমিটি মিটিং বিলাকত যোৱা 7টা মাহত অলমোস্ট 100 বেসিস পয়েন্টৰ ৰিডাকশন কৰা হৈছে ৰেপো ৰেটত অলৰাইট তথাপি আমি দেখা পাইছো 10-year government bond yieldsত 26 basis pointer at a rise. This unusual trend signals market concerns over inflation and fiscal slippage. So, I am bitong bhabe alochona koribo goi asu. Key reasons for the anomaly. Kiyo eneko dhoroner anomaly eta dekha poa goise. Ek number RBI's hawkish stance on inflation. The RBI is prioritizing inflation control over growth. RBI is to target hoy 4%. Exactly 4%. Ene eta flexibility দিয়া হয় প্লাস মাইনাস 2% এটো 2016 সনত যেতি আরবিআই গঠন করা হৈছিল আরবিআই এক্টৰ আন্ডাৰত তেতিয়া এই প্ৰভিজনটো উল্লেখ কৰি দিয়া হৈছিল যে আরবিআই ইনফ্লেশন টু 4% ত আনিব লাগিবই প্লাস মাইনাস টু এটো এটা ৰিল্যাক্সেশন দিয়া হৈছে সো আরবিআই বৰ্তমান কি কৰিছে একদম ইনফ্লেশন সেন্ট্রিক হৈ গৈছে ইনফ্লেশনৰ ওপৰত ফোকাস কৰিছে আমি দুটা পার্ট ইকোনমিক্সত চাও এটা ইনফ্লেশন কন্ট্রোল কৰা আৰু গ্ৰোথৰ ওপৰিও তো জোৰ দিয়া কিন্তু বৰ্তমান সময়ত আরবিআই কি কৰিছে Inflation control গোটেইখিনি নিজৰ এনাৰ্জি খৰচ কৰি আছে মার্কেটস এক্সপেক্টস হায়ার বোরিং কস্ট ইন দ্য ফিউচার মার্কেটে দে এক্সপেক্ট কৰি আছে বোরিং কস্ট ইন দ্য ফিউচার উইল গো আপ দিস হ্যাজ কস্ট এ স্টিপিং এনিং অফ দ্য yield curve with long term yields rising more than short term yields into long term yields আছে 10-year bond yields so হেইবিলাক মানে রাইজ হৈ গৈ আছে fiscal concerns due to GST reform the government's plan to simplify GST may create a short-term revenue shortfall of 50,000 to 60,000 crore rupees. Recently, our Independence Day bhahanot Pradhan Mantri Narendra Modi Dangoriya ullekh korisile je Diwali loike GST reform kora hobo. Bortoman GST 5%, 12%, 18%, 28% aru sin goods or karone 40% tax labor kotha ullekh ase. Kintu yak revamp kora hobo. 12% to কাটি দিয়া হ'ব আৰু ইয়াক 5% ৰ লগত মাৰ্জ কৰি দিয়া হ'ব আৰু 28% কাটি পেলাই 18% বনাই দিব অৰ্থাৎ আমি দুটা এতিয়া স্ল্যাব দেখা পাম আৰু 40% টো থাকিব এটো সিন গুডছৰ কাৰণে ফৰ এক্সাম্পল সিগাৰেটস এন্ড অল দোজ লাক্সাৰিয়াস গুডস সো প্ৰথম অৱস্থাত এই যেটো জিএসটি ৰিভাম্প কৰা হ'ব তাৰ ফলত চৰকাৰৰ এটা ৰেভিনিউ শৰ্টফল হ'ব টু দা টিউন অফ 50,000 to 60,000 crore rupees কিন্তু এটো চৰকাৰে এটা ক্যালকুলেশন কৰিছে যে হয়তো ফিউচাৰত এই ৰেভিনিউ শৰ্টফলটো হিয়তে মেক আপ কৰি ল'ব আৰু যদি এনেকা কম ট্যাক্স স্ল্যাব দিয়া হয় তেতিয়া অবিয়াসলি কনজিউমাৰ সকলেও হেই ট্যাক্সটো দিয়াত হিমানখিনি কনজুসলি অনুভৱ নকৰিব যেটো বৰ্তমান দেখা পোৱা যায় বহুত ট্যাক্স চুৰি কৰে ৰাইট সো ট্যাক্স ক্লিয়ারেন্স নিদিয়ে সো তেনেকুৱা ধৰণৰ যিবিলাক সমস্যা এতিয়াও দেখা পোৱা যায় সেই বিলাক সমস্যা সমাধান হ'ব বুলি ভাবি এই ট্যাক্স ৰিফৰ্মটো চৰকাৰে আনিছে ইনভেস্টৰ্স ফিয়াৰ দিস উইল ইনক্ৰিজ গভৰ্নমেন্ট বৰোইং ইনভেস্টৰ এতিয়া শর্ট টার্মৰ কাৰণে ভাবিছে যে এটোৰ দ্বাৰা গভৰ্নমেন্ট বৰোইং ইনক্ৰিজ হ'ব হায়াৰ সাপ্লাই অফ বন্ডস ৰিডিউসেস বন্ড প্ৰাইসেস এন্ড ৰেইজেস ইল্ডস সো এতিয়া যদি বন্ডৰ সাপ্লাই বেছি হয় তেতিয়া হলে কি হৈছে বন্ড প্ৰাইস কম হৈ যায় আৰু ইল্ডৰ পৰিমাণ বাঢ়ি যায় অলৰাইট অবিয়াসলি ডিমান্ড আৰু সাপ্লাইৰ কথা সাপ্লাই বেছিকে হৈ আছে তো কি হৈ যাব তো ডিমান্ডটো এক সময়ত কমি যাব ৰাইট When a government or company needs to borrow money, they issue bonds to investors. In exchange for the loan, they promise to pay the investors back with regular interest payments known as coupon payments over a set period of time. So, কি হয় বন্ডত যে গভর্নমেন্ট বা কোম্পানি এটাই যেতিয়া টকা উঠাব লাগে টকা ধাৰ কৰিব লাগে তেতিয়া সিহঁতে ইনভেষ্টৰৰ কাৰণে বন্ড এটা ইস্যু কৰে ঠিক আছে তো এই বন্ডৰ এক্সচেঞ্জত সিহঁতে লোন এটা পায় আৰু তেওঁলোকে এটো গভৰ্নমেন্টৰ ফালৰ পৰা হলে তো গভৰ্নমেন্ট সিকিউৰিটি থাকেই তো গভৰ্নমেন্টে এটো কব যে মই 10 বছৰত ঘূৰাই দিম তো 10 বছৰৰ যদি হেতু হয় ৰাইট সো এইবিলাক বেসিক্যালি হয় বন্ড আৰু এইবিলাকক কোৱা হয় কুপন পেমেন্ট এক্সাম্পল যেনেকৈ আমি ট্ৰেজাৰি বিলৰ কথা ক'ব পাৰো ক্যাশ ম্যানেজমেন্ট বিলৰ কথা ক'ব পাৰো ডেটেড গভৰ্নমেন্ট সিকিউৰিটিৰ কথা ক'ব পাৰো ষ্টেট ডেভেলপমেন্ট লোনস বিলাকৰ কথা ক'ব পাৰো ৰাইট
দেন আমি বন্ড ইল্ডৰ কথা আহোঁ বন্ড ইল্ড কি হয় বন্ড ইজ দ্য ৰিটাৰ্ণ আৰ্ন ফ্ৰম এ বন্ড ইনভেষ্টমেণ্ট এতিয়া বণ্ডত যদি কোনোবাই ইনভেষ্ট কৰে ঠিক আছে চ' তাৰ পৰা কিমানখিনি ৰিটাৰ্ণ পালে ইণ্টাৰেষ্ট পালে সেইটোৱে হৈছে বন্ড ইল্ড এজ এ পাৰ্চেণ্টেজ ফৰ্মুলাটো কি হয় বন্ড ইল্ড ইজ ইকুৱেল টু এনুৱেল ইণ্টাৰেষ্ট ডিভাইডেড বাই মাৰ্কেট প্ৰাইচ ইনটু 100 প্ৰাইচ ইল্ড ৰিলেশ্যনশ্বিপ when bond prices fall yields rise bond price যেতিয়া কমি যায় তেতিয়া yield rise হয় when bond prices rise yields fall so reciprocal বা ইনভাৰ্স ৰিলেশ্যনশ্বিপ হয় এটোৰ মাজত তো আপোনালোকে দেখা পাইছে বন্ড ইল্ড কমি গ'লে বন্ড প্ৰাইচ বাঢ়ি যায় বন্ড ইল্ড বাঢ়ি গ'লে বন্ড প্ৰাইচ কমি যায় নৰ্মেল ট্ৰেণ্ড ভাৰ্চেছ কাৰেণ্ট সিচুৱেশ্যন সো নৰ্মেল ৰুলটো কি হয় এ ৰেপো ৰেট কাট ইউজুৱেলি লোৱাৰ্ছ ইণ্টাৰেষ্ট ৰেট সো ৰেপো ৰেট কাট কৰিলে আমি গম পাওঁ যেতিয়া RBI এটা ডিসিশন লয় তেনেকুৱা ধৰণৰ তেতিয়া আমি লোন লওঁতে সহজ হয় সুলভ হয় তো বেংকে কম ৰেটতে আমাক ইণ্টাৰেষ্ট দিয়ে ইনক্ৰিজেছ ডিমাণ্ড ফৰ বন্ডছ এণ্ড ৰেইজেছ দেয়াৰ প্ৰাইচ এণ্ড ৰিডিউচেছ ইল্ডছ আৰু তেতিয়া আৰু এটা ইম্পেক্ট কি হয় যে বণ্ডবিলাকৰ ডিমাণ্ড মাৰ্কেটত বাঢ়ি যায় আৰু এইকাৰণে প্ৰাইচ বাঢ়িব কিন্তু তাৰ লগতে কি হ'ব ইল্ডটো কমি যাব কাৰেণ্ট এনোমেলি ডেছপাইট ৰেট কাটছ ইল্ডছ আৰ ৰাইজিং ডিউ টু ইনফ্লেশ্যন এক্সপেক্টেশ্যনছ এণ্ড ফিস্কেল ৰিস্ক যদিও ৰেট কাট হৈছে তো ইল্ডবিলাক কি হৈছে বাঢ়ি গৈ আছে দৰাচলতে নৰ্মেল সিচুৱেশ্যনত কি হয় ইল্ডবিলাক কমিহে যায় কিন্তু এই ক্ষেত্ৰত বাঢ়ি গৈছে ডিউ টু ইনফ্লেশ্যন এক্সপেক্টেশ্যনছ এণ্ড ফিস্কেল ৰিস্ক ইনফ্লেশ্যন এক্সপেক্টেশ্যন আৰু ফিস্কেল ৰিস্ক এই দুটা কাৰণত কাৰেণ্ট এনোমেলিটো দেখা পোৱা গৈছে সৰি টুলছ টু মেনেজ ইল্ডছ এতিয়া চৰকাৰে বা RBI কি ধৰণৰ টুলছ ইউজ কৰে যে অল্টাৰিং বৰোয়িং ষ্ট্ৰেটেজি দ্য গভৰ্ণমেণ্ট মে শ্বিফ্ট বৰোয়িং টু শ্বৰ্টাৰ টাৰ্ম বণ্ডছ টু ইজ প্ৰেছাৰ অন লংগাৰ টাৰ্ম বণ্ডছ কম সময়ৰ যিবিলাক বণ্ড থাকিব তো সেইবিলাক চৰকাৰে এতিয়া ইছ্যু কৰিব অপেন মাৰ্কেট অপাৰেশ্যনছ দ্য RBI কেন পাৰ্চেজ লং টাৰ্ম বণ্ডছ ফ্ৰম দ্য মাৰ্কেট দিছ ইনক্ৰিজেছ ডিমাণ্ড ফৰ লং টাৰ্ম বণ্ডছ ৰেইজিং দিয়াৰ প্ৰাইচেছ এণ্ড ৰিডিউচিং ইল্ডছ চ' আৰু ইয়াৰ দ্বাৰা কি হ'ব যে এই বণ্ডবিলাকৰ প্ৰাইচ বাঢ়ি যাব আৰু সেইকাৰণে ইল্ডৰ পৰিমাণ কমি যাব অপাৰেশ্যন টুইষ্ট দ্য RBI চেলছ শ্বৰ্ট টাৰ্ম বণ্ডছ এণ্ড বাইজ লং টাৰ্ম বণ্ডছ RBI কি কৰিব শ্বৰ্ট টাৰ্ম বণ্ড বিক্ৰী কৰিব আৰু লং টাৰ্ম বণ্ড কিনিব দিছ ডাইৰেক্টলি লোৱাৰ্ছ লং টাৰ্ম ইল্ডছ উইথাউট চেঞ্জিং দ্য অভাৰঅল বৰোয়িং ৰিকুৱাৰমেণ্ট চ' এইটোৱে ডাইৰেক্টলি লং টাৰ্ম ইল্ডক কমাব উইথাউট চেঞ্জিং দ্য অভাৰঅল বৰোয়িং ৰিকুৱাৰমেণ্ট ইম্পেক্ট অফ ৰাইজিং বণ্ড ইল্ডছ So rising bond yield কি impact করিব when bond yields rise it has several negative effects on the economy number 1 losses for banks and mutual funds that hold government bonds will lose money as bond prices fall so banks and mutual fund যিবিলাকে গভৰ্ণমেণ্ট বণ্ড এতিয়া বৰ্তমান হোল্ড কৰি আছে তো তেওঁলোকৰ যেটি ইন্টারেস্ট আৰ্ন কৰিব আছিল তো বণ্ডৰ ওপৰত যিখিনি ইল্ড আছিল সেইখিনি কমি যাব then higher borrowing cost the government will have to pay more for interest on new loans আৰু নতুন লোন যদি চৰকাৰে লব বিচাৰে তেতিয়া হলে বেছি টকা খৰচ কৰিব লাগিব this can lead to higher interest rates for companies and individuals making things like home loans more expensive so যেটো ৰেট কাটৰ এগেইনষ্ট যায় ৰেট কাটৰ যেটো মুখ্য উদ্দেশ্য হয় টু lower the interest হেটোৰ এগেইনষ্টত গৈ আছে impact on stocks rising bond yields can make fixed income investments more attractive causing some investors to move their money out of the stock market তো তাৰ কাৰণে আৰু এটা ইম্পেক্ট কি হ'ব পাৰে ষ্টক মাৰ্কেটৰ পৰা মানুহে এতিয়া টকা উঠাব বেলেগত লগাব পাৰে ওকে তো ফিক্সড ইনকাম ইনভেষ্টমেণ্টত লগাব পাৰে অলৰাইট সো ইয়াৰ পৰা এটা প্ৰিমছৰ কাৰণে কুৱেশ্যন দিয়া আছে ভেৰি ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ কনচেপচুৱেল কুৱেশ্যন UPSC তো প্ৰতি বছৰে আহে ইকনমিক্সৰ পৰা তো আপোনালোকে এই কুৱেশ্যনটো প্ৰেক্টিছ কৰিব আৰু শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব নেক্সট টপিকটো ভেৰি ইম্পৰ্টেণ্ট আমাৰ আত্মনিৰ্ভৰ ভাৰত সেলফ ৰিলায়েণ্ট ইণ্ডিয়াৰ পাৰ্সপেক্টিভৰ পৰা তো অবভিয়াছলি এই টপিকটো GS পেপাৰ 3 অলসো GS পেপাৰ 2 ৰ পৰা ইম্পৰ্টেণ্ট হ'ব পাৰে সো আমাৰ যেটো সেমিকন্ডাক্টৰ মিশন ভাৰত চৰকাৰে লঞ্চ কৰিছিলে তাৰ আন্ডাৰত এটা মাইলস্টোন আমি এচিভ কৰিছো বুলি ক'ব পাৰো যে আমাৰ প্ৰথমটো মেড ইন ইণ্ডিয়া বিক্ৰম 32 শিপ ৰেডি হৈ আছে সো তাৰ বিষয়ে আমি আলোচনা কৰিম এট সেমিকন ইণ্ডিয়া 2025 ইন নিউ দিল্লী ইউনিয়ন মিনিষ্টাৰ আশ্বিনী বৈষ্ণৱ presented India's first fully indigenous Vikram 32 microprocessor launch vehicle grade to PM Narendra Modi. It marks a milestone in India's semiconductor self-reliance or self-sufficiency journey under the India Semiconductor Mission. It is semiconductor কি হয় আমি বেসিক্সৰ পৰা যাম the semiconductor is a material with electrical properties between a conductor and an insulator আমি সায়েন্সত পঢ়ো যাৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে তাকে কণ্ডাক্টৰ বুলি কোৱা হয় আৰু যাৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হ'বলৈ বাধা দিয়ে এবিলাক আমি ইনসুলেটৰ বুলি কওঁ যেনেকৈ প্লাষ্টিক কণ্ডাক্টৰ বুলি কওঁ আমি সিলভাৰৰ কথা ক'ব পাৰো আমি কপাৰৰ কথা ক'ব পাৰো সো
that is the basic thing, right? Allowing its conductivity to be controlled by external factors like voltage, light or temperature. কিন্তু সেমিকন্ডাক্টৰটো কি হয় এই দুটাৰ মাঝ ভাগত হয় আৰু এইটো কন্ট্ৰোল কৰিব পৰা যায় এক্সটার্নাল ফ্যাক্টৰৰ দ্বাৰা ভোল্টেজ কমাই বহাই লাইটৰ পৰিমাণটো কমাওয়া বহুৱা কৰাই পেলাই টেম্পারেচাৰটো কমাই বহাই পেলাই এটসেট্ৰা কমন এক্সাম্পলস আর সিলিকন এন্ড জার্মেনিয়াম সো আমি যদি ইয়াত চাও সেমিকন্ডাক্টৰ আমাৰ এনেকুৱা ধৰণৰ আছে ইন্ট্ৰিনসিক প্ৰপাৰ্টি এটা আছে এটা এক্সট্ৰিনসিক প্ৰপাৰ্টি আছে এক্সট্ৰিনসিকত আপুনি পি টাইপ আৰু এন টাইপ পাব অলৰাইট সো এতিয়া আমি বিক্ৰম 32 চিপৰ বিষয়ে চাম এটো কোনে ডেভেলপ কৰিছে বিক্ৰম সাৰাভাই স্পেচ সেন্টাৰ ইছৰোৰ আন্ডাৰত কাম কৰে আৰু সেমিকন্ডাক্টৰ ল্যাবৰেটৰী পাঞ্জাবত যেটো স্থিত হৈ আছে এটো কি হ'ব এডভান্সড ভাৰ্জন অফ 16 বিট আগৰ যেটো 16 বিট হয় তাতকে অলপ এডভান্সড ভাৰ্জন হয় এটো Vikram 1601 2009 used in ISRO's launch vehicles. Space validation. Initial Vikram 3201 tested successfully during PSLV 660 mission. PSLV 660 mission of a 32-bit chip to test kora hoisile. Technical feature. A 32-bit architecture processes data in 32-bit chunks. It supports decimal arithmetic, manages large memory, executes complex instructions. It is built for harsh space environments, applications like satellites, launch vehicles, defense, aerospace, automotive, and energy sectors. এতিয়া আমি ইন্ডিয়া সেমিকন্ডাক্টৰ মিশনৰ বিষয়ে পঢ়িম ইন্ডিয়া সেমিকন্ডাক্টৰ মিশনটো 2021 চনত লঞ্চ কৰা হৈছিল যাৰ আন্ডাৰত 76000 কোটি টকা আছিল 76000 মিনিষ্ট্ৰি কোনটো মিনিষ্ট্ৰি আন্ডাৰত কাম কৰে মিনিষ্ট্ৰি অফ ইনফৰমেশন and technology and electronics, right? Electronics and information technology. Objective ki hoy build sustainable semiconductor and display ecosystem in India and also integrate India into global value chains. Current status 10টা এতিয়ালৈকে project approve কৰা হৈছে across 6 states আৰু আমাৰ অসমতো এটা আছে জাগিৰোডত আপোনালোকে নিশ্চয় গম পায় with 1.6 lakh crore rupees investment. Example first commercial silicon carbide fab in Odisha. Schemes under ISM, Indian Semiconductor Mission, Semiconductor and Display Fab Scheme, Compound Semiconductors, Silicon Photonics, Sensors Fab Support, Design Linked Incentive Scheme for Startups, and ATMP OSAT facilities support. So these are some of the schemes under this ISM. Alright, significance of Vikram 32 and ISM. প্ৰথম কথাটো strategic autonomy, reduces dependence on foreign ships for critical missions. Critical mission বোৰৰ কাৰণে আমি এই সেমিকন্ডাক্টৰ বোৰক এতিয়া আৰু বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লগা নহব আমি নিজে এতিয়া স্বাৱলম্বী হয় ন্যাশনাল সিকিউৰিটি পাৰ্সপেক্টিভৰ পৰা ইন্ডিজিনাস ships for defense and space enhances sovereignty. Then economic growth. Semiconductor manufacturing drives jobs and exports. Tech hub ambition positions India as a global manufacturing base and also supply chain resilience protects against global disruptions in chip supply. India's strategic push for a global semiconductor mission, global market share lobo bicharise bharate India aims to capture a significant portion of the projected $1 trillion global semiconductor market. Bortoman jitu market value $1 trillion worldwide. So bharate tat large share to lobo bicharise, lion share to lobo bicharise. Project expansion in 2025 5 new projects were cleared raising the total to 10 projects agoti 5টা asile aru 2025 sonot aru 5টা add kora hoise bortoman 10টা project ase amar Indian Semiconductor Mission under investment. These projects attracted a combined investment of $18 billion, that is almost 1.5 lakh crore rupees. Ease of approvals, government streamlining approvals to ensure faster semiconductor manufacturing and also global confidence. PM Modi highlighted that the investments reflect worldwide trust in India's semiconductor ecosystem. Also long-term vision, India is committed to building a trusted, world-class and sustainable semiconductor ecosystem. So Bharat committed at a they hoy jone trusted, world-class and sustainable semiconductor develop koribo bisare. About Semicon India 2025, it organized by India Semiconductor Mission under MEITI, that is Ministry of Electronics and Information Technology, SEMI, that is Global Semiconductor Association. Your objective is to build a resilient and sustainable semiconductor ecosystem in India. 2025 চনত যেটো এডিশন হৈ গল তাৰ ফিচাৰবোৰ হৈছে কান্ট্ৰি পেভিলিয়নস এন্ড 6টা ইন্টাৰনেশনাল ৰাউন্ড টেবল গঠন কৰা, ডেডিকেটেড জোন ফৰ ওয়ার্কফোর্স ডেভেলপমেন্ট, স্টার্টআপ ইনোভেশন কৰা, stakeholder participation for example policy makers, academia, startups, global industry leaders, etc. Previous editions 2022 চনত বেংগালুৰুত হৈছিল, 2023 গান্ধীনগৰত হৈছিল, 2024 গ্ৰেটাৰ নয়ডাত হৈছিল। ঠিক আছে, সো এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কোৱেশ্চন দিয়া আছে, এইটো এটা হট টপিক হয়, আপোনালোকে নিউজত পায়ে থাকে ইন্টাৰনেট সেমিকন্ডাক্টৰ ওপৰত, সো এইটোৰ ওপৰত আপকামিং এক্সামবোৰত কোৱেশ্চন আহিব পাৰে। নেক্সট ভেৰি ইম্পৰ্টেণ্ট, এইটো পলিটিৰ ফালৰ পৰা যে আমি চাইছো আৰ্টিকেল 200ৰ আণ্ডাৰত গভৰ্ণৰৰ এসেন্টৰ কথা, ৰাইট? যেতিয়া ষ্টেট লেজিসলেচাৰে বিল এটা পাছ কৰি পঠিয়াই গভৰ্ণৰৰ তাত, গভৰ্ণৰে কেইটামান অপশ্যন এনজয় কৰে, যেনে
হয়তো বিলটোত সন্মতি দিব, এছেণ্ট দিব, নহ'লে বিলটো ঘূৰাই পঠাব, নহ'লে উইথহেল্ড কৰি ৰাখিব, আৰু নহ'লে প্ৰেচিডেণ্টৰ কনচিডাৰেশ্যনৰ কাৰণে ৰাখি দিব। আৰ্টিকল 201ৰ আণ্ডাৰত যিটো প্ৰেচিডেণ্টে এক্সাৰচাইজ কৰিব পাৰে। এইটো লৈ পেলাই তামিলনাডুৰ গভৰ্ণৰ RN ৰবি আৰু তামিলনাডু চৰকাৰৰ মাজত 2020 চনৰে পৰা এটা তৰ্কযুদ্ধ হৈ আছে। বহুতকেইটা বিল তামিলনাডু চৰকাৰে দেট ইজ লেজিছলেচাৰে পাছ কৰে, কিন্তু RN ৰবিয়ে উইথহেল্ড কৰি থৈ দিয়ে। চ' এইটোক লৈ পেলাই সুপ্ৰিম কোৰ্টতো কেছ হৈছিল, আৰু সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিছিলে যে 3 মাহৰ ভিতৰত এইখিনি কাম কমপ্লিট কৰিব লাগে। চ' তাক লৈ পেলাই আকৌ প্ৰেচিডেণ্টে আৰ্টিকল 143ৰ আণ্ডাৰত প্ৰেচিডেন্সিয়েল ৰেফাৰেন্স যিটো আমি এডভাইজৰী অপিনিয়নত পঢ়োঁ, এইটো সুপ্ৰিম কোৰ্টলৈ পঠিয়াইছিলে। সুপ্ৰিম কোৰ্টে তাত কিছুমান শুনানি কৰি আছে, তো তাৰ ওপৰতে আজি নিউজটো। ঠিক আছে। Article 200 provides the following options to a governor when a state bill is presented. First of all, give assent to the bill, then withhold assent, return the bill, reserve the bill for President's consideration. The Constitution does not mention a specific time frame for exercising these options, leading to prolonged delays. Our Constitution কি উল্লেখ আছে ASAP, that is as soon as possible. So এটো ইন্টারপ্রেট করার দায়িত্ব আপনারা জানে যে জুডিশিয়ারি মেইন কাম কি হয়, ইন্টারপ্রিটেশন অফ দ্য কনস্টিটিউশন এন্ড গ্যারান্টার অফ দ্য ফান্ডামেন্টাল রাইটস। তো আমার যেটো প্রথম অপশন যে ইন্টারপ্রিটেশন, সেইটো ইন্টারপ্রেট কৰি আছে যে এই as soon as possible টাইম ফ্রেমটো কিমান হ'ব লাগে। Supreme Court's observation in September 2025, the Chief Justice B.R. Gabbai and Justices Bikram Nath and P.S. Narasimha observed that governors cannot impair the constitutional scheme. So, Bikram Nath and P.S. Narasimha and Chief Justice B.R. Gabbai কৈছে যে গভৰ্ণৰে কনস্টিটিউশনাল স্কিমটো ইম্পেয়াৰ কৰিব নোৱাৰে, কাৰণ আমাৰ কনস্টিটিউশনত উল্লেখ কৰিছে অলৰেডি যে 3টা মেইন অৰ্গেন আছে, জুডিশিয়ারি, এক্সিকিউটিভ আৰু লেজিসলেচাৰ। আৰু যদি কোনো এটা অংগক বাধা দিয়া হয় নিজৰ কাম কাজ কৰাত, তে অবভিয়াসলি গোটেই কনস্টিটিউশনৰ ওপৰতে হানি পৰিব, ৰাইট। দে হেল্ড দ্যাট নো অৰ্গেন অফ দ্য ষ্টেট কেন ইণ্ডিপেণ্ডেণ্টলি ডিলে দ্য উইজডম অফ দ্য লেজিসলেচাৰ, ৰাইট। যিটো লেজিসলেচাৰে পাছ কৰিব সেইটো এইটো এপ্লাই হ'ব লাগে, ইমপ্লিমেণ্ট হ'ব লাগে, কাৰণ আল্টিমেটলি আপোনালোকে যদি চায় কি হ'ব, লেজিসলেচাৰ জনতাৰ দ্বাৰা নিৰ্বাচিত হয়, হয়নে নাই? আপুনি যদি লেজিসলেচাৰ বুলি কয়, লেজিসলেটিভ এছেম্বলিৰ কথা মই যদি কওঁ, তেতিয়া এইটো ডাইৰেক্টলি পিপুলে জনতাই নিৰ্বাচন কৰি পঠিয়ায়। তো তেওঁলোকৰ জননিৰ্দেশতহে সেই আইনবোৰ অনা হয়। এক ইউনিফৰ্ম 3-month ডেডলাইন মে বি কনচিডাৰ জুডিচিয়েল অভাৰ ৰিচ, কিন্তু এইটো ক'ব পৰা যায় জুডিচিয়েল অভাৰ ৰিচ কৰি দিছে, যে যদি 3 মাহৰ ডেডলাইন ইম্প'জ কৰে গভৰ্ণৰৰ ওপৰত, এনেকুৱা ধৰণৰ কনষ্টিটিউচনেল পোষ্টৰ ওপৰত বা ৰাষ্ট্ৰপতিৰ ওপৰত, সেইটো জুডিচিয়েল অভাৰ ৰিচ হয়। তো তেনেকুৱা ধৰণৰ কিছুমান কনচাৰ্ণ আছে। চ' তামিলনাডুৱে কিছুমান আৰ্গুমেণ্ট দৰ্শাইছে যে গভৰ্ণৰ্ছ কেন নট এক্ট লাইক ৰয়েলটি ইন আ ৰিপাব্লিক, বিলছ ৰিপ্ৰেজেণ্ট দ্য হেল্থ নেচেচিটি অফ দ্য টাইমছ এণ্ড কেন নট বি ষ্টল্ড ইনডিফিনিটলি। এইটো তামিলনাডুৰ মত। ৱেষ্ট বেংগলত চিমিলাৰলি কপিল চিব্বালে ৰিপ্ৰেজেণ্ট কৰিছে। ৱেষ্ট বেংগলৰ মত এনেকুৱা যে লেজিসলেটিভ এছেণ্ট কেৰিজ আৰ্জেঞ্চি এজ ল মেকিং ইজ এ সভাৰিন এক্ট। Also, absolute power to withhold assent would create constitutional absurdity. States cannot be compelled to find political compromises to secure a governor's assent. Center's position defended the discretion of the governor under Article 200, opposed the concept of automatic timelines and deemed assent. So, these are some of the concerns. So, এই টপিকটোৰ পৰা এটা কুৱেশ্যন দিয়া হৈছে, প্ৰেক্টিছ কৰিব আপোনালোকে আৰু শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো হৈছে এক্সাৰচাইজ মৈত্ৰী 14। এইটো কাৰ কাৰ মাজত হয়? ইণ্ডিয়া আৰু থাইলেণ্ডৰ মাজত, ৰাইট। The 14th edition of India-Thailand Joint Military Exercise Moitri 14 began on September 1, 2025 at the Joint Training Node, Umroi, Meghalaya. Both হৈ আছে এবাৰটো মেঘালয়ৰ উমৰৈত হৈ আছে। ভেৰি ইম্পৰ্টেণ্ট, তো আপকামিং এক্সামবোৰত সুধিব পাৰে যে এক্সাৰচাইজ মৈত্ৰী 14 কাৰ কাৰ মাজত হয় আৰু এইবাৰটো ক'ত অনুষ্ঠিত হৈছে। এক্সাৰচাইজ উইল কণ্টিনিউ টিল September 14। বেকগ্ৰাউণ্ডটো যদি চাওঁ আমি, এক্সাৰচাইজ মৈত্ৰী ইজ এ bilateral army-to-army training program between India and Thailand. Previous edition was held at Fort Vasira Prakran, Tak province in Thailand. Current edition involves 120 personnel from the Madras Regiment and 53 soldiers of the Royal Thai Army. Focus is on company-level counter-terrorist operations in semi-urban terrain. UN Charter reference মতে training is under Chapter 7 of the UN Charter. So Chapter 7 er under ahe eneka dhoroner training bor. Chapter 7 deals with action with respect to threats to the peace, breaches of the peace, and acts of aggression. It provides legal framework for peace enforcement operations, including use of armed force sanctions by the UN Security Council. Significance for India: ki hoy je enhances defense cooperation with Thailand, a key ASEAN partner, then strengthens India's activist policy and Indo-Pacific outreach. It improves interoperability in counter-terror operations, supports India's commitment to United Nations peacekeeping standards, and boosts regional security and stability in Southeast Asia. So, এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। ইয়াৰ উপৰি আৰু এটা নিউজ আছে, ইণ্ডিয়ান নেভিজ ফাৰ্ষ্ট ট্ৰেইনিং স্কোৱাড্ৰন ডকছ ইন Seychelles.
The first training squadron 1TS of the Indian Navy comprising INS Tir, INS Shardul and INS Coast Guard ship ICGS Sarothi arrived at Port Victoria, Seychelles on Monday. This is part of the long-range training deployment in Southwest Indian Ocean region. This visit marks the third port call by Indian Navy ships to Seychelles in 2025. So, এইবিলাক কিছুমান ফেক্ট আমি জানিব লাগে যে ইণ্ডিয়ান নেভিৰ ট্ৰেইনিং স্কোৱাড্ৰন ডকটো ৰিচেণ্টলি ক'ত কৰা হৈছে তেনেকুৱা ধৰণৰ জি কে কুৱেশ্যন এইবিলাক বেংকিং লেভেলত কুৱেশ্যনবোৰ অহা দেখা পোৱা যায় যে ওৱান লাইনাৰ কুৱেশ্যনছ অলৰাইট চ' নেক্সট টপিকটো আমি চাম আছামিজ লেংগুৱেজ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত অ'কে চ' নিউজত আছে দ্য নন্দ তালুকদাৰ ফাউণ্ডেশ্যন চাইণ্ড এন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং উইথ ভাৰত জেন দেট ইজ IIT Bombay on September 2, 2025. This partnership marks the inclusion of Assamese as the 10th supported language in Bharat Gen, India's flagship AI large language model project. Through this MOU, NTF is contributing 2 million digitized Assamese pages, books, journals, manuscripts, Hasi parts to Bharat Gen. About Assamese AI initiative, Assamese has long been considered a long resource language in the digital ecosystem. The Digitizing Assam project led by NTF digitized over 2 million pages in 40 months. So আমি যদি চাও অলমোস্ট 3 বছৰত 2 মিলিয়ন 20 লাখটা পেজ ডিজিটাইজ কৰিছে এই সংস্থাটোৱে NTF অলৰাইট under the Digitizing Assam project, one of India's largest citizen-driven preservation efforts. This content will now power AI models that can generate, translate, and converse in Assamese, ensuring digital survival and global visibility of the language. Significance: first time Assamese has a robust AI-ready corpus. ভাৰত জেনৰ বিষয়ে আমি জানাৰ খুবেই দৰকাৰ এইকেইটা ফেক্ট মনত ৰাখিব লাগিব জুন 2025 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ কৰিছে লেড বাই IIT Bombay with a consortium of IITs like Indian Institute of Technology, Indian Institute of Industrial Technology, leading research institutions, etc. NESAR, world's first government-funded multimodal large language model initiative to build a sovereign indigenous AI ecosystem for 22 scheduled Indian languages. আপোনালোকে কমেন্ট সেকশনত জনাবচোন এই 22টা scheduled languageৰ কথা আমাৰ কোনটো schedule-ত উল্লেখ কৰা আছে Strategic importance. Alternative to global platforms like ChatGPT ensures AI inclusivity, linguistic sovereignty, and cultural representation. Open source platform for startups, academia, and industry. আৰু কি ল্যাঙ্গুৱেজ বৰ্তমান সাপোৰ্ট কৰি আছে হিন্দী মাৰাঠী তামিল বেংগলী পাঞ্জাবী গুজৰাটী তেলেগু কানাডা এণ্ড নাও আছামিজ টোটেল 10টা বৰ্তমান ইয়াত হৈ আছে অলৰাইট এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে আপোনালোকে প্ৰেক্টিছ কৰিব আৰু শুদ্ধ উত্তৰটো কমেণ্ট সেকশ্যনত জনাব তো আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ থেংক ইউ